Good afternoon, guys. Welcome to the daily news analysis of the Assam Tribune. Today is 11th of July 2020. মই আকৌ আহিছো আপোনালোকৰ ওচৰলৈ আকৌ ডিসকাস কৰিম এনালাইজ কৰিম বিভিন্ন নিউজ আৰ্টিকলসমূহ যিসমূহ আসাম ট্ৰিবিউনত প্ৰকাশ পাইছে আজিৰ দিনটোত তো পলম নকৰি লেটস ষ্টাৰ্ট তো এয়া দেখিছে ইণ্ডিয়া চাইনা এগ্ৰি অন কমপ্লিট ডিসএনগেজমেন্ট ইষ্টাৰ্ণ লাডাখ এইটো খুব কালিও কৈছো মই যে ইণ্ডো চাইনা বৰ্ডাৰ ফেস অফ হৈ আছিলে আজি ইমান দিনে তাৰ কাৰণে ভাৰতীয় সৈন্য মৰিবলগীয়া হৈছিল গতিকে তাৰ পিছৰ পৰা আমাৰ দুইখন দেশৰ যথেষ্ট কূটনৈতিকভাৱে তৎপৰ হ'বলগীয়া হৈছিল যাতে এই গোটেই ষ্টেণ্ড অফটো যাতে এখন ফুল স্কেল ৱাৰলৈ কনভাৰ্ট নহয় তাৰ বাবে বিভিন্ন ধৰণৰ দুইটা পক্ষৰ মাজত মিটিং হৈছিল প্ৰথমতে কমান্ডাৰ লেভেল মিটিং হৈছিল তাৰ পিছত আমাৰ নেশ্যনেল সিকিউৰিটি এডভাইজাৰ আৰু তেওঁলোকৰ ৰিপ্ৰেজেন্টেটিভৰ মাজত মিটিং হৈছিল তাৰ পিছত আমাৰ জয়েন্ট সেক্ৰেটাৰী লেভেলৰ মিটিং হৈছিল তাৰ পিছত লাহে লাহে আমি দেখিছো যে ডি-এস্কেলেশন প্ৰসেছটো ইষ্টাৰ্ণ লাডাখ ৰিজনত আৰম্ভ হৈছে গতিকে ইটস এ ভেৰি গুড সাইন যে কোনো ধৰণৰ আৰু বেয়ালৈ পৰিস্থিতি যাতে নাযায় তাৰ বাবে ডি-এস্কেলেশন প্ৰসেছ আৰম্ভ হৈ গৈছে তেওঁলোকৰ ফৌজেছ তেওঁলোকৰ কি পইণ্টছৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিছে আৰু আমাৰ দখলত থকা কিছুমান পোষ্টৰ পৰা আমাৰ সৈন্য আঁতৰি আহিব ধৰিছে তো ইয়াত আৰু এটা বাতৰি আছে যে 8 more COVID-19 deaths in state গতিকে এইটো একেবাৰে ষ্টেটিষ্টিকৰ বাতৰি গতিকে মই আগতেও কৈছো যে এনেকুৱা ধৰণৰ ষ্টেটিষ্টিক যিবোৰ ডেইলি চেঞ্জ হৈ থাকে সেইবোৰত আমি ইমান চিন্তা কৰিবলৈ একো নাই এই আৰ্টিকলটো আপোনালোকে স্কিপ কৰিব পাৰিব আৰু এটা ডাঙৰ বাতৰি আছিলে যে গেংষ্টাৰ বিকাশ দুবে কিল ইন ইউপি এনকাউণ্টাৰ গতিকে বিকাশ দুবে এজন তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে তাৰপিছত তেওঁক এনকাউণ্টাৰ হ'ল তেওঁক পুলিচ প্ৰশাসনে কৈছে যে তেওঁ পলাবলৈ চেষ্টা কৰিছিলে কিন্তু সেই সময়তে তেওঁক এনকাউণ্টাৰ কৰা হৈছে বুলি কৈছে সত্যতা পিছত জনা যাব কিন্তু এই মুহূৰ্তৰ যিখিনি ইনফৰমেশ্যন আছে যে তেওঁ পলাবলৈ চেষ্টা কৰিছিল আৰু তেওঁক পুলিচৰ এনকাউণ্টাৰ তেওঁৰ মৃত্যু মুখত পৰিবলগীয়া হ'ল নেক্সট আছে তোমাৰ AODF কুৱেশ্যন ষ্টেট ডিলিমিটেশ্যন প্ৰচেছ ইন সুপ্ৰিম কোৰ্ট ডিলিমিটেশ্যন কি হয় এইটো জনাটো উচিত ডিলিমিটেশ্যনটো এটা process য'ত ডিলিমিটেশ্যন একৰ আণ্ডাৰত এখন ডিলিমিটেশ্যন কমিটি বনে যাৰ থ্ৰুৱেদি কি কৰা যায় যে আমাৰ এছেম্বলি আৰু লোকসভা কনষ্টিটুৱেঞ্চিবিলাকত যিবিলাক বাউণ্ডাৰী নিৰ্ধাৰণ কৰা থাকে সেইবোৰ চেঞ্জ কৰে পপুলেশ্যনৰ হিচাপত এইটো জেনেৰেলি চেঞ্চাছৰ পিছত কৰা যায় তো তেনেকুৱা ধৰণৰ এটা প্ৰচেছ আমাৰ অসমতো কৰিবলগীয়া কথা আছে আৰু সেই বছৰটো লৈ অলপ খেলিমেলি সৃষ্টি হৈছে তাৰ কাৰণে AODFৰ ফালৰ পৰা সুপ্ৰিম কোৰ্টত এখন এপিল কৰিছিলে যাতে তেওঁলোকে চেঞ্জ কৰিব লাগে ডেটটো তেনেকুৱা ধৰণৰ কথা গতিকে ইয়াৰ পৰা জানিবলগীয়া কথাটো হ'ল যে ডিলিমিটেশ্যন প্ৰচেছ কি হয় ডিলিমিটেশ্যন এক্ট কি হয় সেই কথাখিনি জানিব লাগে আৰু ডিলিমিটেশ্যনৰ ভিত্তিবৰ্ষ কি হয় সেই গোটেই বস্তুটো জানিলে মই ভাবোঁ এক্সাম পাৰ্সপেক্টিভৰ পৰা যথেষ্ট হ'ব তাতকৈ আৰু বেছি চাই মই ভাবোঁ চোৱাটো ইম্পৰ্টেণ্ট নহয় Flows in 2015 Land Transfer Act may spill over to new MSME law গতিকে ইয়াত যোনটো আজি কেইবাদিন ধৰি আমাৰ ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কৈছে যে MSME সেক্টৰ কোনো ইণ্ডাষ্ট্ৰি যদি ডেভেলপ কৰিব লগা হয় বা সেট আপ কৰিব লগা হয় তেনেহ'লে তেওঁৰ বিশেষ কোনো ধৰণৰ পাৰ্মিশ্যন ল'ব লগীয়া নহয় এগ্ৰিকালচাৰ লেণ্ড তেওঁ কনভাৰ্ট কৰিব পাৰিব ইণ্ডাষ্ট্ৰিয়েল লেণ্ড হিচাপে গতিকে ইয়াক লৈ যথেষ্ট আপ্ৰোৰ হৈছিলে বিভিন্ন অৰ্গেনাইজেশ্যনে ইয়াৰ বিৰোধ কৰিছিলে যে আমাৰ যিটো ইণ্ডিজিনাছ ৰাইট লেণ্ড ৰাইটছ সেইটো খৰ্ব কৰিব বুলি কৈছিলে আৰু তাৰ পিছতে আমি দেখিছিলোঁ যে কেবিনেট মিটিং হৈছিলে তাত এটা ডিচিশ্যন লোৱা হ'ল যে কিছুমান ৰেক্টিফিকেশ্যন কৰা হ'ব কিন্তু যিটো নিউজ আহি আছে যে কৈছে যে তেওঁলোকে যোনটো নতুন অৰ্ডিনেন্স তেওঁলোকে বনাব সেই অৰ্ডিনেন্সটোৰ
লগত লিংক কৰিছে আৰু এটা এক্ট মানে আগত 2015 এটা লেণ্ড এক্ট আহিছিলে সেইটো কোৱা হয় যে আছাম এগ্ৰিকালচাৰ লেণ্ড আৰু এই এগ্ৰিকালচাৰ লেণ্ড এক্টটোৰ জৰিয়তে কি কৰিব পৰা যায় আমি কোনো ধৰণৰ এগ্ৰিকালচাৰ লেণ্ড আমি কনভাৰ্ট কৰিব পাৰিম ইণ্ডাষ্ট্ৰিয়েল লেণ্ডলৈ আৰু তাৰ কাৰণে আমি দুবছৰৰ আমি যোনটো প্ৰিমিয়াম দিব লাগে সেইটো দি দিলে আমি এগ্ৰিকালচাৰ লেণ্ডটো কনভাৰ্ট কৰিব পাৰিম গতিকে নতুন অৰ্ডিনেন্স যোনখন আহিব সেই অৰ্ডিনেন্সখন আৰু আমাৰ যিটো 2015 আছাম এগ্ৰিকালচাৰ লেণ্ড ৰেগুলেশ্যন অফ ৰিক্লাছিফিকেশ্যন এণ্ড ট্ৰেন্সফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰ্প'জ এক্ট 2015খন আহিছিলে তাৰ লগত লিংক কৰাইছে গতিকে ইয়াত কিছুমান লেকুনা আছে যাৰ থ্ৰুৱেদি এগ্ৰিকালচাৰ লেণ্ডসমূহ আমাৰ ইণ্ডাষ্ট্ৰী বহোৱাৰ কাৰণে ইউজ কৰিব পৰা যাব গতিকে যোনখন নতুন অৰ্ডিনেন্স আহিছে এখন পেনেল কমিটি বনিছিলে ব্ৰহ্মা পেনেল কমিটি HC বৰ্মাৰ নেতৃত্বত এখন পেনেল বহিছিলে তেওঁলোকে ৰিকমেণ্ড কৰিছে যে 2015 যি লেকুনা আছে তাৰ ফলত আমাৰ যোনখন নতুন অৰ্ডিনেন্স আকৌ আহিবলৈ লৈছে সেইখনত কিছুমান ত্ৰুটি ৰৈ যাব আৰু আমাৰ ইণ্ডিজিনাছ যোনটো ৰাইট যে খিলঞ্জীয়াৰ ভূমি অধিকাৰ খৰ্ব কৰিব বুলি তেওঁলোকে কৈছে চ' এইটো এটা বাতৰি এইকেইদিন আহিয়ে থাকিব এনেকুৱা ধৰণৰ বাতৰি বহুকেইদিন ধৰি আহি আছে আৰু এটা আছে যে চেণ্টাৰ টু ছেট আপ বেম্বু ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক ইন ডিমা হাছাও গতিকে বেম্বু বেছ ইণ্ডাষ্ট্ৰি ডেভেলপ কৰিব ডিমা হাছাওত এটা খুব ধুনীয়া পদক্ষেপ মই ভাবোঁ যথেষ্ট নিবনুৱা সংস্থাপনৰ বাট মুকলি হ'ব এই প্ৰজেক্টটোৰ জৰিয়তে ডিমা হাছাওত প্ৰথম আহিব এইটো অসমৰে প্ৰথম নহয় গোটেই নৰ্থ ইষ্টতেই প্ৰথম বেম্বু ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক গঠন হ'ব গতিকে ইটছ এ ভেৰি এনকাৰেজিং নিউজ for the people of Dima, not only Dima Hasao but for the entire Assam because বহুত ধৰণৰ জব অপৰচুনিটি থাকিব আৰু তেনেকুৱা ধৰণৰ প্ৰজেক্ট মই ভাবোঁ আৰু কেইবাখনো জেগাত কৰিব লাগে কাৰণ এনএমপ্লয়মেণ্ট প্ৰব্লেমটো যথেষ্ট বাঢ়ি গৈছে এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰী আমাক প্ৰয়োজন হ'ব আৰু এটা বাতৰি হৈছে ষ্টেট ফ্লাড চিন ৱৰ্চন 3.4 লাখ হিট ইন 14 ডিষ্ট্ৰিক্টছ গতিকে ফ্লাড চিটুৱেশ্যনৰ প্ৰব্লেমটো বেয়া ফললৈ গতি কৰি আছে এইকেইদিন একেৰাহে বৰষুণ ব্ৰহ্মপুত্ৰ উপত্যকাত হৈ আছে গতিকে এইখিনি আছিলে ইণ্ডিয়া চাইনা এগ্ৰি অন কমপ্লিট ডিছএনগেজমেণ্ট খুব ইম্পৰ্টেণ্ট বাতৰি হিচাপে মই ভাবোঁ এই বাতৰিটো খুব এটা ইম্পৰ্টেণ্ট আছে এক্সামৰ ফালৰ পৰা যিটো LSCত আপোনাৰ সংগঠিত হৈ আছে বাকীবোৰ ইমান ধৰি লওক ইম্পৰ্টেণ্ট নহয় এই ডিলিমিটেশ্যনৰ প্ৰচেছ যোনটো আছে সেইটো ভালদৰে চাব লাগিব সেইখিনি চালেই হৈ যাব 136 congressmen, 30 senators seek reversal of US decision on international students. So international students to immigration laws American government কৰিছে তাৰ ৰিভাৰ্চেলৰ কাৰণে সিনেটৰ হওক কংগ্ৰেছমেনে হওক তাৰ বিৰোধিতা কৰিছে গতিকে চাওক কি হয় নিউজটো ডেভেলপ হৈ আছে গতিকে যেতিয়া এটা ফুল ফ্লেজেড মানে প্ৰব্লেমটো সলভ নহয় তেতিয়ালৈকে এনেকুৱা ধৰণৰ বাতৰি আহি থাকিব গতিকে এতিয়া এই মুহূৰ্ততে এই বাতৰিটো চোৱাৰ কোনো প্ৰয়োজনীয়তা নাই বুলি মই ভাবোঁ US sanctioned Chinese official over Xinjiang abuse, Beijing vows to retaliate. তো এইটো একচুৱেলি জিনজিয়াং প্ৰভিন্সত যিটো উইঘাৰ মুছলিমৰ ওপৰত যিটো চাইনিজ এডমিনিষ্ট্ৰেশ্যনৰ যিটো বৰ্বৰতা বা তেওঁলোকৰ হিউমেন ৰাইটছ খৰ্ব কৰিছে বুলি বিভিন্ন মহলত চৰ্চা হৈ আছে তাৰ ওপৰত বাতৰি তো US গভৰ্ণমেণ্টে কিছুমান চেংচনছ আনিছে অফিচিয়েল চাইনিজ অফিচিয়েল তেওঁলোকৰ ষ্টেটত থকা চাইনিজ অফিচিয়েলৰ ওপৰত কিছুমান চেংচন লগাই দিছে গতিকে বেইজিঙে তেওঁক ৰিটালিয়েট কৰিব বুলি কৈছে গতিকে আমি ইয়াৰ পৰা জানিব লাগিব যে জিনজিয়াং প্ৰভিন্স নৰ্থ ৱেষ্টাৰ্ণ এটা প্ৰভিন্স হয় চাইনিজ টেৰিটৰী হয় গতিকে তাত ইউগেৰ মাইনৰিটি মুছলিমছ খুব এটা ডমিনেণ্ট ৰোল প্লে কৰে তাত তেওঁলোকৰ বহুত ধৰণৰ বাতৰি আহে যে হিউমেন ৰাইটছ ভায়লেশ্যন তেওঁলোকক ইলিগেল কনফাইনমেণ্ট কৰি ৰখা হৈছে তেনেকুৱা ধৰণৰ বাতৰি আমি সঘনাই দেখিবলৈ পাই আছোঁ গতিকে সেইটো হিউমেন ৰাইটছ ভায়লেশ্যনৰ এটা উদাহৰণ বুলি মই ভাবোঁ গতিকে সেই গোটেই ইছ্যুটো আপোনালোকে ভালদৰে এবাৰ চাই দিব এইটো চাইনা ওৱান্স অফ আননোন নিউমোনিয়া ডেডলিয়াৰ দেন তো নভেল কৰোণা ভাইৰাছ হৈ থকাৰ মাজতে আৰু এটা
খুব আননোন নিউমনিয়া কেছেছ আমি দেখিবলৈ পাইছোঁ। এইটো কাজাকিস্তানৰ অঞ্চলত খুব এটা বিৰূপ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। গতিকে চাইনা ৱাৰ্ণ কৰিছে যে এইটো খুব ডেডলিয়াৰ হয় নভেল কৰোণা ভাইৰাছতকৈ, ই ফেটেলিটি ৰেট ইয়াৰ বেছি আছে বুলি কৈছে। তো বহুত লোক ইতিমধ্যে এই ৰোগত মৃত্যু হ'বলগীয়া হৈছে। গতিকে গভৰ্ণমেণ্টে ইয়াৰ ওপৰত অলপ চিন্তা চৰ্চা কৰাটো উচিত। কৰ্পৰেট স্পেচিয়েল ডাইৰেক্টলাইজ এইটো ইম্পৰ্টেণ্ট নহয়। এইবোৰ মই আজি আপোনালোকক ইম্পৰ্টেণ্ট নিউজ আৰ্টিকলসমূহে দেখাই যাম আৰু কৈ যাম। এই ছেকেণ্ড পেজখনত আমি বৰ এটা ইম্পৰ্টেণ্ট নিউজ নাপালোঁ, গতিকে আমি এতিয়া থাৰ্ড পেজখন আহিছোঁ। এইটো একচুৱেলি নেশ্যনেল পেজ হয়। ইয়াত কংগ্ৰেছ ডিমাণ্ড জুডিচিয়েল প্ৰব ইন ডুবেছ এপিছড, আমি যিটো ক'লোঁ যে তোমাৰ ডুবে এনকাউণ্টাৰত মৃত্যু হৈছিল। গতিকে কংগ্ৰেছে ডিমাণ্ড কৰিছে যে ডুবেৰ যোনটো এনকাউণ্টাৰ এপিছড আছিলে এইটো প্ৰব কৰিব লাগে, ইয়াৰ ইনভেষ্টিগেশ্যন চলিব লাগে। যি কি নহওক দেখা যাব, সময়ে ক'ব কি হয়গৈ। বেডি ষ্টাইল অফ ফাংচনিং উইথ পণ্ডিচেৰী CM এটা ষ্টেটমেণ্ট দিছে, নট এট অল ইম্পৰ্টেণ্ট। Odisha to remove 5 districts from left-wing extremism-related scheme. Not at all important. Jharkhand High Court seek report on step to fight COVID-19. Not at all important. Eto important nohoy. Ami punpune etia aisu editorial page konot. Editorial page konot আজি এই আৰ্টিকলটো লিখিছে অৰূপ কুমাৰ দত্ত। তেওঁ এজন ৰেগুলাৰ কলমনিষ্ট হয় আছাম ট্ৰিবিউনত। তেওঁ এই যিটো পেণ্ডেমিকৰ ফলত হোৱা বিভিন্ন ধৰণৰ কথা আলোচনা কৰিছে। তেওঁ প্ৰথমতে উল্লেখ কৰিছে যে এই পেণ্ডেমিক চিটুৱেশ্যনটো সুবিধা লৈ কিছুমান ব্যক্তিয়ে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে কাম কৰিছে। বি ইট ইন টাৰ্মছ মানে পলিটিচিয়ানে হওক, তেওঁলোকৰ পলিটিকেল মাইলেজ গেইন কৰিবৰ কাৰণে কিছুমান ডিচিশ্যন লৈছে। তেওঁ সেইটো কথা কৈছে যে লকডাউন কমপ্লিটলি, যিটো লকডাউন আছাম গভৰ্ণমেণ্টে যিটো কোৱাৰেণ্টাইন কৰিব, বহিৰাজ্যৰ পৰা অহা যিসকল লোকক কোৱাৰেণ্টাইন কৰিছিলে, তাৰপিছতো কিন্তু আমি পেণ্ডেমিকটো কণ্ট্ৰল কৰিব নোৱাৰিলোঁ। এতিয়া কমিউনিটি স্প্ৰেডলৈ গুচি গৈছে। যিটো কণ্টেইনমেণ্ট ষ্ট্ৰেটেজি আছিলে তাতো কিছুমান লেকুনা থকাৰ কাৰণে ইয়াকো কমিউনিটিলৈ ভাইৰাছটো বিয়পিবলৈ সক্ষম হ'ল। গতিকে তেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজিসমূহ কিছুমান ক্ষেত্ৰত ফেইল হৈছে বুলি তেওঁ মন্তব্য কৰিছে। লগতে তেওঁ কৈছে যে বিভিন্ন ধৰণৰ আশ্বাস বহুত ধৰণৰ আশ্বাস তেওঁ দিয়া হৈছে বুলি কৈছে। যে কেনেকৈ যে ৰামদেৱৰ নিচিনা এজন ব্যক্তিয়ে যে কৰনিল টেবলেট এটা তেওঁ বনাইছিল আৰু কৈছিল যে ই এটা ভেকচিন হয়, যে কৰোণা কিয়ৰ কৰিব পাৰিব, তেনেকুৱা ধৰণৰ ষ্টেটমেণ্টবিলাক দিছিল। আৰু গতিকে তাৰপিছত অৱস্থাত ICMৰ যিটো ষ্টেটমেণ্ট আহিছিল যে তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ ফেজ বা ক্লিনিকেল ট্ৰায়েল নোহোৱাকৈ তেওঁলোকে এইটো মুকলি কৰিছে বুলি কৈছে। তাৰপিছত তেওঁলোকক কাৰণ দৰ্শাৰো আদেশ জাৰি কৰিছিলে। তাৰপিছত এতিয়া বাবা ৰামদেৱে এইটো এটা ইমিউনিটি বুষ্টাৰ হিচাপেহে তেওঁ ৰিকগনাইজ কৰিছে। গতিকে তেনেকুৱা ধৰণৰ ফলছ হোপসমূহ আমাৰ সমাজত আহি আছে বিভিন্ন ব্যক্তিৰ ফালৰ পৰা। আৰু তেওঁ কৈছে যে যোনটো ICMৰ নতুন ক্লিনিকেল ট্ৰায়েলৰ কাৰণে যিসমূহ ভেকচিন তেওঁলোকে এপ্ৰুভ কৰিছে, কোভেক্সিন হওক বা আৰু এটা JyCoV-D বুলি এটা ভেকচিন আৰু আমাৰ ক্লিনিকেল ট্ৰায়েল ফেজত আছে। গতিকে আৰু ICMৰ যোনটো ষ্টেটমেণ্ট আছিল যে 15 আগষ্টৰ ভিতৰত ভেকচিন ডেভেলপ কৰিব পৰা যাব। গতিকে বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ হোপ আমাৰ ৰাইজৰ মাজলৈ দি দিয়া হৈছিল। কিন্তু সেই যিমানখিনি হোপ দি দিয়া হৈছিল তাৰ খুব বিৰূপ এটা প্ৰভাৱো পৰিছিল। কাৰণ বিভিন্ন ধৰণৰ চাইণ্টিষ্ট, বিভিন্ন ধৰণৰ মানুহে তাৰ বিৰোধিতা কৰিছিল যে এনেকুৱা ধৰণৰ এটা ভেকচিন মাৰ্কেটলৈ অহালৈ যথেষ্ট টাইমৰ প্ৰয়োজন হ'ব। এফেক্টিভ ভেকচিনেশ্যন ডেভেলপৰ কাৰণে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। গতিকে এনেকুৱা ধৰণৰ মিছা হোপসমূহ সমাজলৈ গৈ আছে বুলি তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তো থুলমূলকৈ এই গোটেই আৰ্টিকলটো এইটোৱে কথা ক'ব বিচাৰিছে যে এই সময়ত বিভিন্ন ধৰণৰ আশ্বাস আৰু হোপ আমাৰ সমাজলৈ কিছুমান ব্যক্তিয়ে দি আছে। গতিকে ৰাইজ সচেতন হোৱাটো উচিত। নিজৰ পলিটিকেল মাইলেজ হওক, নিজৰ এডভান্টেজ গেইন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কথা
কিছুমান ব্যক্তিয়ে কৈ আছে সেই কথাটো তেওঁ আলোচনা কৰিছে আৰু নেক্সট আৰ্টিকলটো আহিলে অনাৰ্ছ অন চাইনা টু ইম্প্ৰুভ ৰিলেশ্যনছ তো ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ ৰিটায়াৰ্ড তেওঁ এজন ব্ৰিগেডিয়াৰ তেওঁ এখন এটা আৰ্টিকল লিখিছে যে চাইনাটো ৰেছপনচিবিলিটি যে চাইনাৰ যোনবোৰ সমূহ এগ্ৰেছিভ বেলিগ্ৰেণ্ট এটিটিউড লৈ আছে সেই গোটেই তাৰ কাৰণে যিটো পৰিৱেশৰ সৃষ্টি হৈছে তাৰ কাৰণে দায়ী কেৱল চাইনা আৰু চাইনাই নিজে এইটো ৰেছপনচিবিলিটি ল'ব লাগে যে তেওঁলোকে সেই টেনশ্যনসমূহ কেনেকৈ এড্ৰেছ কৰিব পাৰে সেই কথাটো তেওঁ উল্লেখ কৰিছে তেওঁ বিভিন্ন ধৰণৰ ইয়াত মন্তব্য আগবঢ়াইছে যে চাইনিজ এগ্ৰেশ্যনৰ কথা কৈছে চাইনিজ ড্ৰেপ পলিচিৰ কথা কৈছে কেনেকৈ এক্সাম্পল দিছে যে আফ্ৰিকান আৰু এছিয়ান কাউণ্ট্ৰি কিছুমান লগতে শ্ৰীলংকাৰ যিটো ড্ৰেপ পলিচি চাইনিজ ড্ৰেপ পলিচিত ভুক্তভোগী সেই কথাটো তেওঁ আলোচনা কৰিছে চাইনাৰ যোনটো বৰ্ডাৰ সমস্যা বা তেওঁলোকৰ এগ্ৰেছিভ এটিটিউড ইন চাউথ চাইনা চি তাৰ ওপৰতো তেওঁ কিছুমান বক্তব্য আগবঢ়াইছে গতিকে এই আৰ্টিকলটো ইম্পৰ্টেণ্ট হয় আপোনালোকে এবাৰ চাই ল'ব যে চাইনিজ প্ৰেজেঞ্চ কেনেকুৱা ধৰণৰ হৈছে তেওঁ চাইনাক ক্ৰিটিচাইজ কৰিছে যে চাইনিজ যিটো নভেল কৰোণা ভাইৰাছৰ যিটো তেওঁলোকৰ মেনেজমেণ্ট তাত ৱৰ্ল্ড কমিউনিটিক জনোৱা নাছিলে বুলি তেওঁ অলপ চাইনাক দোষাৰোপ কৰিবলৈ বিচাৰিছে তো তেনেকুৱা ধৰণৰ কথা বতৰা লৈ তেওঁ এই গোটেই আৰ্টিকলটো লিখিছে এইটো আনডিউ ইণ্টাৰফাৰেঞ্চ বুলি তেওঁ এটা নেপালিজ ইছ্যু এটা তেওঁ দাঙি ধৰিছে যে নেপালৰ যোনটো প্ৰেজেণ্ট ৰিজিম নেপাল কমিউনিষ্ট পাৰ্টিৰ পি.কে. শৰ্মা অলি তেওঁৰ যিটো এটিটিউড তেওঁ আজি কেইবছৰমান আগৰ পৰা দেখাই আছে যে কমপ্লিটলি এগেইনষ্ট দি ইণ্ডিয়াছ আৰু কেনেকৈ যে নেপালিজ এজ এ কাউণ্ট্ৰি কেনেকৈ ইণ্ডিয়াৰ পৰা লাহে লাহে আঁতৰি যাবলৈ সক্ষম হৈছে চাইনিজ ইনফ্লুৱেঞ্চটো বেছি হ'বলৈ সক্ষম হৈছে আৰু কৈছে যে চাইনাই কেনেকৈ যে নেপালৰ ছভাৰেনিটি ইণ্টাৰফেয়াৰ কৰিবলৈ যে নেপালিজ ইণ্টাৰনেল এফেয়াৰবিলাকত তেওঁ সোমাবলৈ যত্ন কৰিছে সেই কথাটোৰ ওপৰত তেওঁ লিখিছে তেওঁ ইভেন ক্ৰিটিচাইজ কৰিছে চাইনিজ যিটো চাইনিজ ইনফ্লুৱেঞ্চৰ কাৰণে এতিয়া যিটো এটা নতুন পলিচি তেওঁলোকে হাতত লৈছে নেপালিজ গভৰ্ণমেণ্টে যে মেণ্ডাৰিন লেংগুৱেজটো নেপালত স্কুলবিলাকত কম্পালচৰি কৰিব আৰু টিচাৰ্ছবিলাকৰ পে'মেণ্ট চাইনিজ গভৰ্ণমেণ্টে পে' কৰিব গতিকে তেনেকুৱা ধৰণৰ ইছ্যুৰ ওপৰত তেওঁ গোটেই কথাখিনি লিখিছে সেইটো আছিলে তোমাৰ চাইনিজ আৰু নেপালৰ যোনটো ইছ্যু সেইটোৰ ওপৰত তেওঁ অলপ ব্যাখ্যা পাইছে এইটো ৰিচিভিং এণ্ড বুলি তেওঁ গোটেই গুৱাহাটীত যোনটো এতিয়া কাৰনামা চলি আছে বিভিন্ন লকডাউনৰ কাৰণে বিভিন্ন পৰ্যায়ৰ ব্যক্তিসকলৰ অসুবিধাৰ কথা কৈছে ফুড ছিকিউৰিটি ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ অকৰ্মণ্যতাৰ কথা কৈছে কেনেদৰে গোটেই চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টটো ফেইল হৈছে বা লকডাউন ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত কিমানবোৰ ভুল ৰৈ গৈছে তাক শুধৰাবলৈ তেওঁ সেইবিলাক কথা কৈছে আৰু এচিমটমিক পেচেণ্টছ যোনবোৰ হৈছে তেওঁ সেইবোৰ ডিল কৰিবলৈ কেনেকৈ আমি ডিল কৰিব পাৰোঁ বিশেষকৈ যাতে আমি হস্পিটেল বেডসমূহ এচিমটমিক পেচেণ্টে ভৰাই নিদিওঁ যাতে যোনবোৰ চিভিয়াৰলি ইনফেক্টেড পেচেণ্ট আছে তেওঁলোকক ভাল কেয়াৰ যাতে ডক্টৰসমূহে দিব পাৰে কাৰণ আমাৰ মেন পাৱাৰ শ্বৰ্টেজৰ কথা আছে হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা আছে গতিকে এচিমটমিক পেচেণ্টসমূহ ঘৰতে ৰাখি তেওঁলোকক আইচলেট কৰি ৰাখিব পৰা ব্যৱস্থাটোৰ কথা তেওঁ উল্লেখ কৰিছে গতিকে বৰ এটা বিশেষ আই থিংক এডিটৰিয়েলত আজি নাই কিন্তু এই আৰ্টিকলটো চাইনিজ মানে আমাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পাৰ্চপেক্টিভৰ পৰা ইণ্ডিয়াছ নেইবাৰলি ৰিলেশ্যনৰ পাৰ্চপেক্টিভৰ পৰা এই আৰ্টিকলটো এটা ইম্পৰ্টেঞ্চ আছে আমি গোটেই কেনেকুৱা ধৰণৰ চাইনিজ পলিচি আছে যাৰ কাৰণে কেনেকুৱা ধৰণৰ ইনফ্লুৱেঞ্চ আমি ইণ্ডিয়াত দেখিবলৈ পাইছোঁ সেইসমূহ ভালদৰে আমি চাব লাগিব গতিকে এই আৰ্টিকলটো খুব এটা ইম্পৰ্টেঞ্চ মই দেখিছোঁ এই আৰ্টিকলটো ভালদৰে পঢ়িব আৰু চাইনিজ যিবিলাক পলিচি আছে সেইবোৰ ভালদৰে
লক্ষ্য কৰিলে মই ভাবোঁ আমি চিলেবাছৰ এটা টপিক কভাৰ কৰি ল'ম। তো এইটো চিটি বেছ পেজ হয়, ইয়াত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন মই পোৱা নাই। ভাল এক্সাম ৰিলেটেড বা এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেঞ্চ থকা মই কোনো ধৰণৰ বাতৰি পোৱা নাই। একুৱাকালচাৰ আইডিয়েল ফৰ বুষ্টিং ৰুৰেল ইকনমি, তো একুৱাকালচাৰৰ কথা কৈছে তেওঁ। একুৱাকালচাৰ কি হয় তাৰ বিষয়ে এবাৰ পঢ়ি ল'ব। একুৱাকালচাৰ একচুৱেলি ফিছ ৰেয়াৰিঙৰ এটা পদ্ধতি হয়, নতুন পদ্ধতি, চাইণ্টিফিক ৱেইট কৰিছে। ইয়াৰ কাৰণে কোনো ধৰণৰ আপোনাৰ পুখুৰী বা তেনেকুৱা ধৰণৰ খান্দিব দৰকাৰ নাই। এটা আইচলেটেড সৰু জেগাতে আমি একুৱাকালচাৰ কৰিব পাৰোঁ, প্ৰপাৰ চাইণ্টিফিক ৱেইট কৰিব পাৰোঁ। আৰু কৈছে যে এই ব্যৱস্থাটো যদি আমি অৱলম্বন কৰোঁ, বিশেষকৈ আমাৰ ৰুৰেল ইকনমিৰ ক্ষেত্ৰত যথেষ্ট লাভ হ'ব। গতিকে একুৱাকালচাৰ কি হয় আৰু ই ইকনমি কেনেদৰে ইম্প্ৰুভ কৰিব পাৰে সেই কথাটো এবাৰ চকু ফুৰাই চাব। এইখন পেজত কোনো ধৰণৰ ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ নিউজ নাই। এইখন নৰ্থ ইষ্টৰ পেজ। ইয়াত লেণ্ডশ্লাইডৰ কথা কৈছে যে লেণ্ডশ্লাইড আমাৰ অৰুণাচল প্ৰদেশত দেখিবলৈ পাইছোঁ। এইকেইদিন নেৰানেপেৰা বৰষুণৰ ফলত লেণ্ডশ্লাইডৰ প্ৰব্লেমটো হিলি টেৰেইনবিলাকত হ'বই, হিলি ৰিজনবিলাকত। বিশেষকৈ অসমক বাদ দি বাকী কেইখন নৰ্থ ইষ্টাৰ্ণ ষ্টেট মোৰ লেছ হিলিয়ে হয়। গতিকে লেণ্ডশ্লাইডৰ প্ৰব্লেমটো আমি খুব ফেচ কৰি আছোঁ বহুত বছৰৰ পৰা। গতিকে তাক মিটিগেশ্যনৰ কাৰণে কেনেকুৱা ধৰণৰ টেকনিক ল'ব পাৰে, কেনেকুৱা ধৰণৰ মডাৰ্ণ চাইণ্টিফিক মেথড আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, সেইবোৰ অলপ ভালদৰে চাব লাগিব। কাৰণ আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট বুলি এটা টপিক আছে। গতিকে সেই ডিজাষ্টাৰ মেনেজমেণ্টৰ আণ্ডাৰত যদিও এই নিউজটো ইম্পৰ্টেণ্ট নাই, কিন্তু আমি লেণ্ডশ্লাইড ডিজাষ্টাৰ মেনেজমেণ্ট কেনেদৰে কৰিব পাৰোঁ, কেনেদৰে নতুন ইন'ভেশ্যনসমূহ আমি আমাৰ ইয়াত ইমপ্লিমেণ্ট কৰিব পাৰোঁ যাতে লেণ্ডশ্লাইড আমি কমাব পাৰোঁ। তো তেনেকুৱা ধৰণৰ বস্তুবোৰ ভালদৰে চাব। আই থিংক তাতকৈ আৰু বেছি ইয়াৰ পৰা ল'ব পৰা নাযাব। তো ইয়াত আপোনাৰ কৰোণা ভাইৰাছৰ যোনটো ইনফেকশ্যনৰ কথাই কৈছে, নাগালেণ্ডত বাঢ়িছে। অৰুণাচলতো 15জন আৰু নতুনকৈ চিনাক্ত হৈছে কৰোণা ৰোগী। এইটো খুব পলিটিকেল নিউজ। ৰাম মাধৱ আহিছে ত্ৰিপুৰাত। গতিকে এনেকুৱা ধৰণৰ নিউজবোৰ আপোনালোকে স্কিপে কৰিব। ইয়াত আহিলে তোমাৰ ষ্টেটৰ পেপাৰখন, ষ্টেটৰ পেজখন। আৰু ইয়াত কৈছে যে কৰোণা কেছেছ বাঢ়ি গৈ আছে, কাছাৰত 1000 পালেগৈ। গোলাঘাটত জাৰ্নেলিষ্ট পজিটিভ হৈছে। গতিকে এইবিলাক নিউজ ইম্পৰ্টেণ্ট নহয়। বাক্সা নুচাপুৰ লকেলছ ব্লকেট অইল ড্ৰিলিঙৰ কাম বন্ধ কৰিছে বুলি কৈছে। নট এট অল ইম্পৰ্টেণ্ট। নলবাৰী উমেন শ্ব'জ দ্য ৱে টু ছেল্ফ এমপ্লয়মেণ্ট। এইটো কেছ ষ্টাডি এটা কৰিছে। গতিকে নট এট অল ইম্পৰ্টেণ্ট। এইবিলাক এক্সাম পাৰ্চপেক্টিভৰ পৰা একেবাৰে ইম্পৰ্টেণ্ট নহয়। Kaziranga National Park likely to face another wave of flood. Not at all important. Yes, not at all important in the sense মানে কাজিৰঙা নেশ্যনেল পাৰ্কত প্ৰতি বছৰে বানপানী হয়। গতিকে তেনেকুৱা সেই প্ৰব্লেমটো আমি আজিলৈকে ছল্ভ কৰিব পৰা নাই। গতিকে এটা বহুত ডাঙৰ বিষয়, কাৰণ কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ এ প্ৰাইড অফ আছাম। গতিকে তাক আমি কেনেদৰে প্ৰিজাৰ্ভ কৰিব পাৰোঁ, তাৰ ডাইভাৰ্চিটি আমি কেনে প্ৰিজাৰ্ভ কৰিব পাৰোঁ, তাৰ ৱাইল্ড লাইফ আমি কেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰোঁ, সেইখিনি কথা আমি এবাৰ ভাবি চাব লাগিব। কোনো ধৰণৰ তেনেকুৱা বাতৰি নাই। CM ৰিভিউজ ডেইৰী ছেক্টৰ ₹1 ডেইৰী ছেক্টৰ। গতিকে ডেইৰী ছেক্টৰটোৱে কেনেকৈ, মই আগতে কৈছোঁ যে একুৱাকালচাৰ খুব এটা নতুন ইমাৰ্জিং বিজনেছ মডেল হিচাপে আহি আছে। গতিকে সেইটো ইম্পৰ্টেণ্ট। ডেইৰী ছেক্টৰটো আমাৰ প্ৰব্লেমবিলাক কি, অসমত বিশেষকৈ কেনেকুৱা ধৰণৰ প্ৰব্লেম আছে ডেইৰী ছেক্টৰত, কোঅপাৰেটিভ মিল্ক ছ'চাইটিসমূহৰ প্ৰব্লেম কেনেকুৱা ধৰণৰ, তেওঁলোকক সেইবোৰ সমস্যা আমি কেনেকৈ এড্ৰেছ কৰিম, সেইটো খুব এটা ইম্পৰ্টেণ্ট কথা হৈ আছে। কাৰণ আমি ডেইৰী ছেক্টৰত অসম এতিয়ালৈকে ছেল্ফ ছাফিচিয়েণ্ট নহয়। আমাৰ বহু গাখীৰ একচুৱেলি বাহিৰৰ পৰা আহে। গতিকে আমি যদি সেই বাহিৰৰ
বাহিৰৰ পৰা অহাটো বন্ধ কৰিব পাৰোঁ, যাতে আমি নিজে প্ৰডিউচ কৰিব পাৰোঁ মিল্ক, তো তাৰ কাৰণে এটা ৰিভলিউশ্যনৰ প্ৰয়োজন হ'ব। বিভিন্ন ধৰণৰ এডমিনিষ্ট্ৰেটিভ মেজাৰ্ছো ল'ব লাগিব, কোঅপাৰেটিভ হওক বা স্মল ফাৰ্মাৰবিলাককো আমি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ, কেনেকুৱা ধৰণৰ ভাল স্কিম আনি তেওঁলোকক এই ছেক্টৰটো ইম্প্ৰুভ কৰিব পাৰোঁ, তাৰ ওপৰত চৰকাৰে গুৰুত্ব দিব লাগে। কাৰণ এইবোৰ ইণ্ডাষ্ট্ৰী আমি গাঁৱত আমাৰতো গৰু থাকেই, গতিকে তেওঁলোকক মই ভাবোঁ বেছি স্কিলৰ প্ৰয়োজন নাই। তেওঁলোকে স্কিল অলৰেডি অলপ হ'লেও একুৱায়াৰ কৰিছে, গতিকে তেওঁলোকক প্ৰপাৰ স্কিল মেনেজমেণ্ট কৰক বা তেনেকুৱা ধৰণৰ যদি আমি কিছুমান সুবিধা ট্ৰেইনিঙৰ মডিউল কিছুমান যদি আনি গাঁৱৰ অঞ্চলত যদি সেইসমূহ ইনফৰ্মেশ্যন যদি আমি দি দিব পাৰোঁ, তেনেহ'লে মই ভাবোঁ ডেইৰী ছেক্টৰ আৰু মাৰ্কেটৰ লগত আমি লিংক কৰিব লাগিব। একচুৱেলি তেওঁ প্ৰডিউচসমূহ আমি মাৰ্কেটৰ লগত লিংক কৰিব লাগিব, মাৰ্কেটিং বৰ্ডৰ এফিচিয়েঞ্চি ভাল হ'ব লাগিব, তেওঁলোকে ভালদৰে কাম কৰিব লাগিব, তেতিয়াহে মই ভাবোঁ ডেইৰী ছেক্টৰটো এটা ট্ৰেণ্ডটো আমি ভাল এটা দিশত লৈ যাব পাৰিম। ডেফিনেটলি যদি আমি ডেভেলপ কৰিব পাৰোঁ, তেনেহ'লে আমাৰ ৰুৰেল ইকনমিত যথেষ্ট প্ৰভাৱিত হ'ব। গাঁও অঞ্চলৰ ৰাইজ মই ভাবোঁ যথেষ্ট উপকৃত হ'ব। ₹1.2 লাখ crore লোন ফৰ MSC চেংচন, এইটো কিমান লাখ টকা চেংচন কৰিলে ডাঙৰ ইম্পৰ্টেণ্ট নহয়, কিন্তু আমি এটা কথা লক্ষ্য কৰিব লাগিব যে কৰোণা ভাইৰাছৰ যিটো পেণ্ডেমিক চিটুৱেশ্যন ক্ৰিয়েট কৰিলে, সেই চিটুৱেশ্যনৰ পৰা ৰক্ষা পৰিবৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টে MSME ছেক্টৰ ইম্প্ৰুভ কৰিবৰ কাৰণে যথেষ্ট লোনৰ টকা তেওঁলোকে আদায় কৰিব বুলি ঘোষণা কৰিছিলে, আৰু সেই শিতানতে 1.2 লাখ crore লোন চেংচন হৈছে বুলি তেওঁলোকে এটা বাতৰি প্ৰকাশ কৰিছে। নট এট অল ইম্পৰ্টেণ্ট, কিন্তু MSME ছেক্টৰটো ডেভেলপ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ পদক্ষেপ লৈছে। কাৰণ আমি জানো যে বিভিন্ন ধৰণৰ লেবাৰ ভাৰতৰ বিভিন্ন প্ৰান্তত আজি আছিলগৈ, আৰু তেওঁলোকে ঘূৰি আহিছে। গতিকে ঘূৰি আহি তেওঁলোকে যদি কৰ্মসংস্থাপন যদি অসমতে যদি নাপায়, তেনেহ'লে ভৱিষ্যতৰ দিনত যথেষ্ট প্ৰব্লেমৰ সন্মুখীন হওঁ আমি। গতিকে সেইসকল লোকক আমি কৰ্মসংস্থাপনৰ পথ মুকলি কৰি দিয়াটো খুব এটা ডাঙৰ সমস্যা হিচাপে থিয় দিছে বৰ্তমান চৰকাৰৰ ওপৰত। গতিকে আমি নতুন নতুন ষ্ট্ৰেটেজি ডেভেলপ কৰিব লাগিব। সেই মানুহসকলক আমি কেনেদৰে সংস্থাপনৰ ব্যৱস্থাটো কৰিব পাৰোঁ, তাৰ ক্ষেত্ৰত যথেষ্ট মই ভাবোঁ কৰিবলগীয়া আছে, কৰণীয় আছে চৰকাৰৰ। NRL records impressive first quarter result, not at all important. India's industrial output gathers stream. গতিকে ইণ্ডাষ্ট্ৰিয়েল আউটপুট আমি কৰোণা ভাইৰাছৰ যিটো লকডাউন হৈছিল তাৰ সমান্তৰালভাৱে আমি দেখিছিলোঁ ইণ্ডাষ্ট্ৰিয়েল আউটপুট কমি গৈছিলে, আৰু এটা ভাল খবৰ আহিছে যে ইণ্ডাষ্ট্ৰিয়েল আউটপুট লাহে লাহে উঠিবলৈ আৰম্ভ কৰিছে। আৰু ইয়াত তেনেকুৱা ধৰণৰ কোনো নিউজ মই ভাবোঁ ৰেলেভেণ্ট নিউজ মই দেখা নাই আজি। প্ৰাইভেট ইনভেষ্টমেণ্ট ইন ৰিমেইন মিউটেড, গতিকে তেনেকুৱা ধৰণৰ একো মানে এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট নিউজ মই দেখা নাই। গতিকে এইখিনিয়ে আছিলে। বাকী আপোনাৰ শেষৰ পৃষ্ঠাটো একেবাৰে স্পৰ্টছৰ পৃষ্ঠা হয়, গতিকে এইটো ইম্পৰ্টেণ্ট নহয়। গতিকে ইমানখিনিয়ে আছিল আজি। আশা কৰিছোঁ আপোনালোকে এই গোটেই নিউজ এনালাইচিছটো চাই ভাল পালে, আৰু যদি মই এনেকুৱা ধৰণৰ নিউজ এনালাইচিছ দি থাকিব লাগে, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা পালে, আৰু আপোনালোকৰ ফিডবেকৰ কাৰণে মই আশা কৰিছোঁ। ধন্যবাদ, বাই বাই।